নমস্কাৰ পৰীক্ষাৰ্থী আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ এইটো আমাৰ সাধাৰণ জ্ঞানৰ 28 নম্বৰ পাৰ্ট হয় প্ৰথম কোৱেশ্চন অসমৰ ৰাজ্যিক বৃক্ষ কি উত্তৰ হলংগছ হলংগছক 2003 চনত অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে লোৱা হৈছিল কোনখন দ্বীপক ভাৰত মহাসাগৰৰ মুকুতা বুলি কোৱা হয় উত্তৰ শ্ৰীলংকা অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল উত্তৰ 1957 চনত ৰনাঙ্গন সন্মান 2021 কাক দিয়া হৈছিল উত্তৰ ৰীতা চৌধুৰী প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ কোনখন নদীৰ পাৰত অৱস্থিত আছিল উত্তৰ কৰতোৱা নদী দানৱ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ মৈৰাংগ দানৱ দানৱ ৰাজবংশৰ ৰাজধানী ক'ত আছিল উত্তৰ মৈৰাংগ পৰ্বত হিন্দু মহাসভা কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ মদন মোহন মালৱিয়া পলাশী যুদ্ধ কেতিয়া হৈছিল উত্তৰ পলাশী যুদ্ধ 1757 হৈছিল মনত ৰাখিব দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি উত্তৰ ঘটকাসুৰ অসুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ নৰকাসুৰে নৰকাসুৰৰ সেনাপতিজনৰ নাম কি আছিল উত্তৰ মুৰা নৰকাসুৰক কোনে হত্যা কৰিছিল উত্তৰ শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল বাইখু উৎসৱ কোন জনজাতিয়ে উদযাপন কৰে উত্তৰ বাইখু উৎসৱ ৰাভা জনজাতিৰ লোকসকলে উদযাপন কৰে নাওখেল ভাৰতৰ কোনবিধ উৎসৱৰ সৈতে জড়িত উত্তৰ নাওখেল ভাৰতৰ ওনাম উৎসৱৰ লগত জড়িত নাৰায়ণী মুদ্ৰা কোন বংশৰ মুদ্ৰা আছিল উত্তৰ নাৰায়ণী মুদ্ৰা কোচ বংশৰ মুদ্ৰা আছিল আৰু এই মুদ্ৰা নৰনাৰায়ণে আৰম্ভ কৰিছিল তাৰে পিছৰ প্ৰশ্ন ভূপেন হাজৰিকাই কোন চনত দাদা চাহেব ফাল্কে পুৰস্কাৰ পাইছিল উত্তৰ 1992 চনত ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে পুৰস্কাৰ লাভ কৰিছিল নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল উত্তৰ নৰকাসুৰৰ পুত্ৰৰ নাম আছিল ভগদত্ত ভগদত্তৰ আন এটা নাম কি আছিল উত্তৰ ভগদত্তৰ আন এটা নাম আছিল শৈলল্য মনত ৰাখিব ভগদত্তৰ হাতীটোৰ নাম কি আছিল উত্তৰ ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীকা তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিল ধন্যবাদ